মৃদংগৰ চাৰিমানি তালৰ সৃষ্টি গুৰুজনাৰ এক অপূৰ্ব অৱদান। চাৰিমানি তাল হ'ল চাৰিখন তালৰ চাপৰৰ সমষ্টি। চাৰিখন তালৰ চাপৰ লোৱা হৈছে যে সেই তালকেইখন বজোৱা নহয়। প্ৰথমতে আঠতোলা তালৰ চাপৰ লোৱা হৈছে, তাৰপিছত জেউতি তালৰ পিছত ৰূপকৰ পিছত পূৰ্বীখন তালৰ। এই চাৰিখন তালৰ চাপৰ লৈছে যে কিন্তু তাৰ ঘাট আৰু লাগ বেলেগ ধৰণৰ। আঠতোলাত এচাপৰ মাৰি দুচাপৰ মাৰে, ঘেৰ দি নিন দাওঁ, ঘেৰ দি নি ঘেৰ খেতি তিন দাওঁ। এই চাপৰটো লৈছে চাৰিমানি তালত প্ৰথমতে। তাৰপিছত জেউতি তালৰ থিন থিন তাঘেদিতি খেতা খেতি নিতা খেতি ধে তাঘেদিতি খেতি তিন তাঘেদিতি খেতি তাঘেদিতি খেতা ঘেনা খেতি ঘেটি ঘে তিন তাঘেদি ধে। এই চাপৰকেইটাহে লৈছে, কিন্তু জেউতি তালখন লোৱা নাই। তাৰপিছত ৰূপক তাল লৈছে, ঢেৰ খেতি ধে তিন তিতি খেতা ঘেটি ধে, কিন্তু এই চাপৰটো লৈছে যদিও এই ৰূপক তালখনৰ চাপৰ লোৱা নাই। তাৰপিছত শেষত পূৰ্বীখন তালত ধেই তিন তাক ধেই তিন দাওঁ খেতা ঘেটি ঘেটি দাওঁ, কিন্তু এই চাপৰকেইটা চাৰিমানি তালত লোৱা নাই। এই ঘাটকেইটা মৃদংগৰ ঘাটকেইটা চাৰিমানি তালত লোৱা নাই, মাত্ৰ চাপৰকেইটাহে লৈছে। এই চাৰিখন তালৰ চাৰিটা চাপৰ ইয়াত সন্নিৱিষ্ট কৰাৰ কাৰণে চাৰিমানি তাল, তাৰমানে চাৰিখন তালৰ। আৰু সেই ধৰণেই এই চাৰিমানি তালখন বজোৱা হয়। আৰু চাৰিমানি তালৰ এটা বিশেষত্ব হ'ল যে কেৱল ছবি ছন্দত যিবিলাক গীত আছে সেইবিলাকৰ গীততহে এই চাৰিমানি তালখন সংযোগ কৰিব পৰা যায়। আৰু শেষৰ পদৰ সম্পূৰ্ণ ভাগটো এই চাৰিমানি তালত বজোৱা হয়। আৰু আন এটা বৈশিষ্ট্য হ'ল যে চাৰিমানি তালখনত সকলো গীতৰ সুৰ একেধৰণেই হয়। যেতিয়া তালখন সমাপ্ত হ'ব তেতিয়া সেই নিৰ্দিষ্ট ৰাগৰ জাতলৈ গুচি যাবগৈ। যেনেকৈ মাহুৰ ৰাগৰ যদি চাৰিমানি তাল দিয়া যায়, তেতিয়াহ'লে সেইটোৰ মাহুৰ ৰাগৰ যিটো সুৰ হ'ব, কল্যাণৰ সেইটোৱে হ'ব, চালেঙি গীতৰ হ'ব, বা অন্যান্য ছবি ছন্দৰ গীতৰো সেই একেটাই হ'ব। আৰু সম্পূৰ্ণ ভাগটো গোৱা হয়, গোটেই পদভাগ মানে এই চাৰিমানি তালত গোৱা হয়। যেনে ভাৰত বৰিষে আৰ ধন্য নৰ দেহা পাই সাধুমুখে নোলোৱা সঞ্জাত কহে নিৰুদ্ধে পাপী অসীম জন্মক লাগি পৰিবাক পৰম বিঘাত। এতিয়া অন্য তাল দিলে কহে নিৰুদ্ধে পাপী বুলি দিয়া হয়, কিন্তু চাৰিমানি তাল দিওঁতে ভাৰত বৰিষে আৰ ধন্য নৰ দেহা পাই সাধুমুখে নোলোৱা সঞ্জাত, ইয়াৰ পৰা ধৰিব লাগিব। ভাৰত বৰিষে আৰ ধন্য নৰ দেহা পাই সাধুমুখে ঐ ৰাম, সাধুমুখে নোলোৱা সঞ্জাত। ভাৰত বৰিষে আৰ ধন্য নৰ দেহা পাই সাধুমুখে ঐ ৰাম, সাধুমুখে নোলোৱা সঞ্জাত। ভাৰত বৰিষে আৰ
পিয়সী জন্ম কলাগি হৰিয়ে কহে অনিৰুদ্ধ পাপিয়সী জন্ম লাগি হৰিয়ে কহে অনিৰুদ্ধ পাপিয়সী জন্ম লাগি হৰিয়ে কহে অনিৰুদ্ধ পাপিয়সী জন্ম উপৰিবাক পৰম বিঘাতু পৰিবাক পৰম বিঘাত। সকলো নিগমে কয় তুমি প্ৰভু কৃপাময়, ইজানিয়া কৰিছো ভাৰসা, সৰ্বকৰ্ম ক্ৰিয়াহীন কহে অনিৰুদ্ধ দিন গোপালৰ পদে কৰি আশা। সকলো নিগমে কয় তুমি প্ৰভু কৃপাময়, ইজানিয়া ৰাম, ইজানিয়া কৰিছো ভাৰসা। সকলো নিগমে কয় তুমি প্ৰভু কৃপাময়, ইজানিয়া ৰাম, ইজানিয়া কৰিছো ভাৰসা। সকলো নিগমে কয় তুমি প্ৰভু কৃপাময়, ইজানিয়া ৰাম, ইজানিয়া কৰিছো ভাৰসা। সৰ্বকৰ্ম ক্ৰিয়াহীন কহে অনিৰুদ্ধ দিন হৰিয়ে। সৰ্বকৰ্ম ক্ৰিয়াহীন কহে অনিৰুদ্ধ দিন হৰিয়ে। সৰ্বকৰ্ম ক্ৰিয়াহীন কহে অনিৰুদ্ধ দিন হৰিয়ে। সৰ্বকৰ্ম ক্ৰিয়াহীন কহে অনিৰুদ্ধ দিন গোপালৰ পদে কৰি আশায়ো, গোপালৰ পদ কৰি আশায়ো, গোপালৰ পদে কৰি ধে 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 খেতি তিন্ধে খেতি নিতিন্ধে খেতি নিতিন্ধে ৰেডাৰ ঘেনাকে খেতি নিঘেনাকে খেতিন তাক খেতিন ঠিক। এতিয়া চালেঙি বাল মুক জৰ দিন নিত্যানন্দ পুণ্যক্ষীণ কহয় সৎসংগ কৰিয়া জৈতে তৈতে জন্ম ধৰো প্ৰাণ কৃষ্ণ কৃপাময় তোমাৰ দাসৰ হৈবু দাস। বাল মুক জৰতি নিত্যানন্দ পুণ্যক্ষীণ কহয় সৎসংগ, কহয় সৎসংগ কৰিয়া। বাল মুক জৰতি নিত্যানন্দ পুণ্যক্ষীণ কহয় সৎসংগ, কহয় সৎসংগ কৰিয়া।
বালমুক জৰতি নিত্যানন্দ পুণ্যখিনি কহয় সৎসংগ কৰিয়া হৰিয়ে জৈতে তৈতে জন্ম ধৰু প্ৰাণ কৃষ্ণ কৃপাময় হৰিয়ে জৈতে তৈতে জন্ম ধৰু প্ৰাণ কৃষ্ণ কৃপাময় হৰিয়ে জৈতে তৈতে জন্ম ধৰু প্ৰাণ কৃষ্ণ কৃপাময় হৰিয়ে জৈতে তৈতে জন্ম ধৰু প্ৰাণ কৃষ্ণ কৃপা তোমাৰ দাসৰ দুদা তোমাৰ দাসৰ গুদা তোমাৰ দাসৰ গুদা ধাই 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 খেতি ধাই খেতি ধাই খেতি ধাই ৰাধাৰ ঘেনা ঘেদিন ঘেনা ঘেদিন তাক ঘেদিন ঠিক ধাই